নমস্কাৰ মহানুভৱতাৰ নতুন এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম ড্ৰাগ আৰু মেডিচিনৰ বিষয়ে প্ৰথমতে আমি জানি লওঁ আহক ড্ৰাগনো কি এ ড্ৰাগ ইজ এ সাবষ্টেন্স ইন লিকুইড সলিড এণ্ড সেমি সলিড ফৰ্মছ that affects human health and alter physical functioning ড্ৰাগ হৈছে লিকুইড আৰু অৰ্ধকঠিন ৰূপত থকা এটা পদাৰ্থ যিয়ে মানুহৰ স্বাস্থ্যক প্ৰভাৱিত কৰে আৰু আমাৰ ফিজিক্যাল ফাংচন সলনি কৰে দ্বিতীয়তে আমি জানি লওঁ আহক মেডিচিননো কি এ medicine is the substance that is used only for therapeutic purpose, only helps to restore normally the body and mind. Its action can be seen to be exact opposite of the drug. ঔষধ হল সেইটো পদাৰ্থ যিটো কেৱল চিকিৎসাৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰা হয় আৰু ই শৰীৰ আৰু মনৰ স্বাভাৱিকতা ঘূৰাই অনাত সহায় কৰে ঔষধৰ ব্যৱহাৰ বা কাৰ্য অনুসৰি আৰু ইহঁতৰ ৰাসায়নিক গঠন অনুসৰি ইহঁতক বিভিন্ন ভাগত ভগাব পাৰি শ্বাস-প্ৰশ্বাসৰ ঔষধ হৃদৰোগৰ ঔষধ স্নায়ুতন্ত্ৰৰ ঔষধ নন ষ্টেৰইডেল এন্টি ইনফ্লেমেটৰী ড্ৰাগছ এন্টি ডিপ্ৰেছেন এমিনোগ্লাইকোসাইড ইষ্ট্ৰজেন অপয়ডছ ইত্যাদি ঔষধসমূহ বহু ৰূপত আৰু বহু পথৰ বাবে তৈয়াৰ কৰা হয় যেনে টেবলেট কেপচুল সিৰাপ টিংচাৰ অইনমেন্ট পেষ্ট ক্ৰীম ইয়াৰ ড্ৰপ আই ড্ৰপ ইনহেলাৰ ইত্যাদি এতিয়া আমি জানি লওঁ আহক ৰাইট অফ ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে অৰ্থাৎ ঔষধ প্ৰয়োগৰ অধিকাৰ দ্য ৰাইট পেচেণ্ট ৰাইট মেডিচিন ৰাইট টাইম ৰাইট ড'জ ৰাইট ৰুট ৰাইট ফৰ্মছ আৰু ৰাইট ডকুমেণ্টেশ্যনছ প্ৰথমতে পেচেণ্টজনৰ পৰিচয় পৰীক্ষা কৰিব লাগিব পঢ়িব নোৱাৰা বা লেবেল নথকা ঔষধ ব্যৱহাৰ কৰিব নালাগে ঔষধ প্ৰয়োগৰ সঠিক সময় হ'ল বটলত লিখা থকা সময় ঔষধসমূহ আমি সঠিক মাত্ৰাত ব্যৱহাৰ কৰিব লাগিব এজন ফিজিচিয়ানে যোনটো বেমাৰত যিমান পৰিমাণৰ ঔষধ দিবলৈ কয় আমি পেচেণ্টজনক সিমান পৰিমাণৰ ঔষধহে দিব লাগিব ইমান সময় আমাৰ ভিডিঅটো চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ পুনৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅটো ইমানতে সামৰণি মাৰিলোঁ